মোৰ নতুন এটা মিনি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মহাশিৱৰাত্ৰি, গতিকে আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ শুভকামনা যাচিলোঁ। আশা কৰোঁ মহাদেৱৰ কৃপাত আমাৰ সকলোৰে দুখ দুৰ্গতি নাশ হওক আৰু অপায় অমংগল সকলো নাশ হয়, সকলোৰে জীৱনবোৰ সুখময় হৈ পৰক। আৰু এয়া মোৰ গোসাঁই ঘৰখন, গোসাঁই ঘৰ নহয় আচলতে গোসাঁই থাপনাখন, আৰু থাপনাখনতে নিজৰ সাধ্য অনুসৰি চাকি বন্তি জ্বলালোঁ। আৰু এয়া হৈছে আমাৰ গণেশগুৰি গণেশ মন্দিৰ, আৰু এয়া গণেশ মন্দিৰত অকণমান মূৰ দুৱাই সেৱা ল'লোঁ। আৰু ইয়াতেই থকা শিৱলিংগত পানী দি আশীৰ্বাদ বিচাৰিলোঁ। আৰু এয়া অকণমান আপোনালোককো দেখুৱাই দিলোঁ, যিহেতু আহিছোঁ ভিতৰলৈ গৈ কেমেৰা কৰিবলৈ অকণমান নিজৰে ভাল নালাগে দিয়কচোন, সেৱা কৰিবলৈহে আহিছোঁ। আৰু আমাৰ কেম্পাছতেই শিৱৰাত্ৰিৰ পূজাভাগ আয়োজন কৰা হয়, সকলোৱে মিলি পূজাভাগ আয়োজন কৰে। আৰু ইয়াতো সেৱা ল'লোঁ। আৰু আশা কৰোঁ আপোনালোকৰ জীৱনবোৰ সুখমৰ হৈ পৰক আৰু মহাদেৱৰ কৃপা আপোনালোক সকলোৰে প্ৰাপ্ত হওক। ধন্যবাদ।